মোৰ ইউটিউব চেনেলটোৰ কাৰণে এই মাইক্ৰফোন কেমেৰা এইবিলাকৰ অকণমান অভাৱত পিকচাৰবিলাক আৰু শব্দবিলাক ভালকৈ শুনি নাপায়। আপোনালোকে মোৰ ইউটিউব চেনেলটো নিশ্চয় দেখিছে, তাত ভালকৈ মন কৰিবচোন। কথাবিলাক স্পষ্টকৈ শুনি নাপায় কেলৈ মোৰ মাইক্ৰফোনটো নাই। সেইকাৰণে মই আজি এটা মাইক্ৰফোন মঙাইছোঁ এইটো, আৰু ইয়াকে মই এটা আনবক্সিং কৰি দেখুৱাম আপোনালোকক। এইটো মাইক্ৰফোনটো মই মঙাইছোঁ, খুলিম এতিয়া মই। এইটো ইয়াত আছে, বৰ ধুনীয়া মাইক্ৰফোন আকৌ দেই। মই ৰাপিলৰ মাইক্ৰফোন মঙোৱা নাই। এইটো এনেকৈ উলিয়াব লাগিব। তাৰপিছত ইয়াত আছে এইটো বস্তু, এই বস্তুটো তিনিটা আছে। এটা এইটো যেনেকৈ ইয়াত লগাই ল'ব, আৰু যেনেকৈ এইটো যেনেকৈ ইয়াত লগাই দিম। আৰু এটা এইটো আছে, এইটো মোবাইলৰ পকেটত সোমোৱাই দিব। সোমোৱাই দি এইটো আকৌ অন কৰিব লাগিব দেই। অন কৰা ছিষ্টেমটো ইয়াত আছে। ইয়াত বুটাম এটা আছে, এই বুটামটো এনেকৈ দবাই দিলে এনেকুৱা লাইট জ্বলি যাব, তেতিয়া অন হৈ গ'ল। অন কৰাৰ পিছত কথা পাতিব পাৰিব। আকৌ অফ কৰিবৰ কাৰণে আকৌ বুটামটো এনেকৈ দবাই দিলে অফ হৈ গ'ল। এতিয়া এই বস্তুটো আকৌ চাৰ্জিং কৰিব লাগিব নহয়। এইটো চাৰ্জিং কৰিবলৈ এটা বুদ্ধি আছে ইয়াত। ইয়াত চাৰ্জিং কৰা এটা বুটাম আছে। ইয়াতে চাৰ্জাৰডাল ভৰাই দিলে চাৰ্জ হৈ যাব। চাৰ্জাৰডাল ইয়াতে দিছে, এইডাল চাৰ্জাৰ। ইয়াৰ পৰা এনেকৈ খুলিব লাগিব। খুলি ধুনীয়া মোনা এটা দিছে ইয়াত। ইয়াৰ ভিতৰতে চাৰ্জাৰডাল আছে। এইডাল চাৰ্জাৰডাল আৰু কিবা কিবি আছে। এইটো হৈ গ'ল ফিল্টাৰ, তেতিয়া চুইবিলাক তালৈ নাযায়। আৰু এইটো হৈছে আপোনাৰ আইফোনৰ কাৰণে, আইফোনত ব্যৱহাৰ কৰিব পাৰে এইটো। আৰু এইডাল হৈছে চাৰ্জাৰডাল যেনিবা এনেকুৱা বস্তু। এইডাল হৈ গ'ল চাৰ্জাৰ। ফিল্টাৰটো ধুনীয়াকৈ লগাই ল'ব। ধুনীয়াকৈ ইয়াত খাই পৰিলে, তাৰপিছত ইয়াত লগালে ইয়াত যেতিয়া আমি কথা ক'ম, তেতিয়া মুখৰ থুইবিলাক ইয়াত নোসোমায়, আৰু বস্তুটো দেখিবলৈ ধুনীয়া লাগি থাকে। তাৰপিছত আপোনাৰ এইডাল হ'ল চাৰ্জাৰডাল। ক'লোৱে নহয়, এইডাল চাৰ্জাৰ। এই চাৰ্জাৰডাল মোবাইল চাৰ্জ কৰা তাত লগাই দিলে এইটো 6 ঘণ্টা, একবাৰ চাৰ্জ কৰাৰ পিছত 6 ঘণ্টা চলিব। 6 ঘণ্টা আপুনি এনি টাইম ইয়াক ইউজ কৰিব পাৰে, ব্যৱহাৰ কৰিব পাৰে। গতিকে মই এতিয়া এয়া নতুনকৈ মাইক্ৰফোন আনি লৈছোঁ ইউটিউবৰ ভিডিঅ' বনাবলৈ। তাৰপিছত ইয়াত এখন মেনু বুক আছে। যদি কিবা অসুবিধা হয় জানিবৰ কাৰণে আৰু মন গ'লে এই মেনু বুকখনতে চব লিখি থোৱা আছে, কেনেকৈ কি কৰিব লাগিব, কি কৰিব নালাগিব, চব ইয়াতে অল কমপ্লিট পাই যাব। ভালকৈ পঢ়িব জনা মানুহবিলাকে ইয়াত পঢ়িলেও হ'ল। মেনুখন পঢ়ি চাব পাৰে। এতিয়া মই মাইক্ৰফোনটো লগাই পেলাই কথা পাতি আপোনালোকক শুনাম। আপোনালোকে এবাৰ শুনি ল'ব। এতিয়াতো মই মাইক্ৰফোনটো নলগাকৈ কথা পাতি আছোঁ।
এতিয়া যিটো আৱাজ শুনিব, যিটো কথা আপোনালোকে শুনি পাইছে, মাইক্ৰফোনটো লগালে কেনেকুৱা হ'ব শুনি চাব। মোবাইলত লগোৱাটো মোবাইলত লগাই ল'লোঁ, আৰু এইটো মই ফিল্টাৰটো লগাই ল'লোঁ। লগাই পেলাই এতিয়া মই এইটো লগাই এতিয়া মোৰ মাইক্ৰফোন লগোৱা আগত কেনেকুৱা মাত আছিলে আৰু পাছত কেনেকুৱা মোৰ আৱাজ হৈছে বা কেনেকুৱা স্পষ্ট হৈছে, আপোনালোকে নিজে পাৰ্থক্যটো চাই পেলাই বুজি লওক, শুনি লওক। এতিয়া ইয়াৰ আপোনালোকে দামটোৰ বিষয়ে নিশ্চয় জানিবলৈ মন গৈছে। মই ইয়াৰ দামটো আপোনালোকক কৈ দিছোঁ। ইয়াৰ দামটো মানে এনেই ইয়াৰ দাম 2700 কিন্তু মই কেছ অন ডেলিভাৰী কৰাৰ কাৰণে 2800 হৈ গ'ল, মানে 2800 টকা ইয়াৰ দাম। আপোনালোকেও ধুনীয়াকৈ ইউটিউব বনাবৰ কাৰণে এনেকুৱা মাইক্ৰফোন কিনি ল'ব, তেতিয়া ইউটিউব মানে বেষ্ট লাগিব, বঢ়িয়া, ফাৰ্ষ্ট ক্লাছ। থেংক ইউ।